প্ৰতিকূল বতৰ নেওচি চটলাৰপাৰ এম স্কুল পৰিচালনা সমিতিৰ নিৰ্বাচন সম্পন্ন। অৱশেষত অৱসান ঘটিল চটলাৰপাৰ মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতি গঠনৰ বিতৰ্কৰ। প্ৰতিকূল বতৰ অৰ্থাৎ ধাৰাসাৰ বৰষুণৰ মাজতে আজি অনুষ্ঠিত হয় নিৰ্বাচন। বেলেটৰ মাধ্যমত নিৰ্বাচিত কৰা হয় পৰিচালনা সমিতিৰ সভাপতি। নিৰাপত্তা বেষ্টনীৰে দক্ষিণ খালমাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত চটলাৰপাৰ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় পৰিচালনা সমিতিৰ নিৰ্বাচন। মণ্ডল সমন্বয়ক তথা প্ৰেজাইডিং বিষয়া খাইৰুল ইছলামৰ তত্বাৱধানত অনুষ্ঠিত নিৰ্বাচনত 191 গৰাকী অভিভাৱক ভোটাৰে সাব্যস্ত কৰে ভোট। দুগৰাকী সভাপতি পদৰ প্ৰাৰ্থীৰ ভিতৰত আৰফান আলীয়ে 106টাকৈ ভোট লাভ কৰাৰ বিপৰীতে প্ৰতিদ্বন্দ্বী জামান উদ্দিনে লাভ কৰে মাত্ৰ 83টা ভোট। বিদ্যালয়খনত 266 জন অভিভাৱক ভোটাৰৰ ভিতৰত 191 গৰাকীয়ে ভোট সাব্যস্ত কৰে। ভোট গণনাৰ পিছত আৰফান আলীক সভাপতি পদৰ বিজয়ী ঘোষণা কৰা হয়। ফকিৰগঞ্জৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট SRKK। লাষ্টত এনে দেখা যায় আমাৰ এই অঞ্চলৰ মুখ্যমন্ত্ৰীবিলাকৰ হাতত কিবা হয়তো সিহঁতে কিবা এটা কৌশল কৰি লাষ্ট মুহূৰ্তত হয়তো পেনেল জৰুৱাৰ জৰিয়তে সেইবিলাক কি কৰে সরাসরি যার ইঙ্গিতে যাক বনাব তাক বনাই দিয়ে পাবলিক নাইবা আমার যি অভিভাবক স্কুলের যি অভিভাবক আছে সিহঁতৰ কোনো মতামত নাৰাখে। সিহঁতৰ বাহিৰে সেইবিলাক যিবিলাকৰ এই স্কুলত অভিভাৱক নহয় বাহিৰৰ ছাইডৰ পৰা যিবিলাক হয়তো নিমন্ত্ৰণ কৰি আনে সিহঁতেই আমাৰ এই SMC কমিটি বনাই দিয়ে যায়। আৰু এইবেলি আমি সেই কথাত কাণ নিদি আমার মনত ইচ্ছা আমার স্কুলত অভিভাৱকৰ মতামত ইলেকশ্যনৰ জৰিয়তে যাক বনাব আমি তাতেই শিকিম এইখিনিয়ে। আৰু আজি যি রেজাল্ট আপোনালোকৰ জৰিয়তে হৈ গ'ল ইয়াতে আমি আমাৰ অভিভাৱক তথা স্কুলৰ ল'ৰা ছোৱালীৰ উৎসাহৰে আজি আমি এই ইলেকশ্যনত জয়ী হ'ব পাৰিছোঁ। ইলেকশ্যনত টোটাল ভোট কেইটা আছিল? ভোট আছিল 256টা। তাতে পোল কেইটা হৈছে? 191টা পোল হৈছিল। আমি পাইছোঁ 101টা আৰু বিজেপি পাইছে 83টা। আপুনি কিমান পাইছে? আমি 106টা পাইছোঁ। আপোনাৰ এই বিষয়ত আপুনি শেষত আপুনি ছাত্ৰ ছাত্ৰীক আৰু অভিভাৱকক কি জনাব? আমি এইখিনিয়ে জনাওঁ যিখিনি আগতে কৈ দিলোঁ যে অভিভাৱকে হয়তো আমাৰ সিলেকশ্যনৰ কাৰণে মেজৰিটি পঠাই দিয়ে তথাপি কিবা হেৰফেৰত আমি হ'ব পৰা নাই। কিন্তু এইবেলি আমাৰ অভিভাৱক তথা স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে পূৰ্ণভাৱে সহযোগিতা কৰি আমাক জয়ী কৰাইছে। তাৰ বাবে আমি স্কুলৰ ল'ৰা ছোৱালী নাইবা অভিভাৱক ইহঁতক পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি এইটো স্কুলত প্ৰথম সমস্যা বুলি কি ভাবে? এই স্কুলৰ সমস্যা মানে আমি যি সমস্যাত পৰি আছোঁ বৰ্তমান গৰাখহনীয়াৰ কবলত আমাৰ স্কুলখন পৰি আছে। এই কি কয় আগামী হয়তো বাৰিষা আহিলে হয়তো স্কুলখন থাকিবও নোৱাৰে। যাৰ কাৰণে 1 নম্বৰ সমস্যাটো এই বানৰ দুৰ্যোগৰ কাৰণে স্কুলখন কিজানি হয়তো আগামী বছৰত বেলেগ ঠাইত লৈ যাব লগা এনে অৱস্থা হৈছে। আপুনি প্ৰথমতে ইয়াৰ কোনটো বিষয় গুৰুত্ব দিব? এইটো স্কুলত প্ৰথম অৱস্থাত আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে সিহঁতৰ ভালদৰে পঢ়া শুনা কৰা। 2 নম্বৰ স্কুলৰ শিক্ষয়িত্ৰী সিহঁতে ভালদৰে হয়তো স্কুল পঢ়িলে নাই সেই বিষয়ে। লাষ্টত যিটো আমাৰ স্কুলৰ কথা কৈ আছোঁ গৰাখহনীয়া সেইটোৰ কাৰণে কিবা ব্যৱস্থা কৰিম। থেংক ইউ।